গুড মৰ্ণিং। আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ মই টিউব চেনেলটিলৈ। আৰু যোৱাকালিৰ পৰা অম্বুবাচী মেলা আৰম্ভ হৈছিলে। কালি সন্ধিয়া আমি অম্বুবাচী মেলালৈ গৈছিলোঁ আৰু এটা খুব ধুনীয়াকৈ ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। আৰু বলক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকসকলে শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু আগৰবোৰ ভিডিঅ'বোৰ আপোনালোকে চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক তেন্তে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি মই মোৰ নতুন ৰুমটোৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব বুলি আশা থাকিল। আৰু এইটো মালিগাঁও ফ্লাইঅভাৰ ষ্টাৰ্টিং পইণ্ট, জালুকবাৰীৰ পৰা গ'লে অপজিট চাইডে এইটো চাইডেদি লেফ্ট চাইডে কাটি কিনে যিটো আমি যাব পাৰোঁ তলেৰে, তো এইটো চাইডে ৰাস্তাটো বন্ধ আছে, আপোনালোকে ওপৰেৰে যাব লাগিব। তো তাৰ কাৰণে ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ আৰু ফ্লাইঅভাৰৰ ওপৰে গৈ থাকোঁ আমি। এয়া নীলাচল পাহাৰ, উখল মাখল পৰিৱেশ, লাইটেৰে সজ্জিত, ওপৰলৈকে তালৈকে এণ্ডিং পইণ্টলৈকে যাব লাগিব। এয়া মেইন ৰাস্তাৰ পৰা খুব ধুনীয়া দেখি ওপৰভাগ, এনেওতো ভালে দেখি, তথাপি আজি আৰু বেছিয়ে লাইটিং কৰি থকা যেন লাগিছে। এয়া ফ্লাইঅভাৰৰ পৰা গেটৰ সন্মুখভাগটো বন্ধ কৰি থৈ দিছে। তললৈকে যাওঁ, তাৰপিছত চাই লওক কোনফালেদি যাব পাৰোঁ, কি কৰোঁ। আমি আহি পাইছোঁ, বহুত মানুহ ফিৰি আহি আছে, কি বা কৰে নাজানো আৰু। মানে গেটটো বন্ধ কৰাই আছিলে, চাইডৰ মহা ৰাস্তাটো বন্ধ কৰি দিছিলে আৰু বহুত মানুহ আৰু সন্ধিয়া 8 বজাৰ লগে লগে এই মুখ্য দুৱাৰভাগ তলৰ যি পৰা মেইন ৰাস্তাৰ পৰা আৰম্ভ হৈছে, এই দুৱাৰভাগ বন্ধ কৰি দিছে আৰু যাবলৈ দিয়া নাই ভিতৰ ভাগলৈকে। এম্বুলেঞ্চৰ বাহিৰে বেলেগ মানুহ ওলাবহে দি আছে, সোমাব দিয়া নাই। 8 বজাৰ লগে লগে গেট বন্ধ কৰি দিছে আৰু 4টা বজাত ৰাতিপুৱা অপেনিং হৈ যাব, আপোনালোকে আহিব পাৰিব। মানে এনেকৈ পাতি উঠি যাব পাৰি বোলে, চাই লওঁ, ট্ৰাই কৰি লওঁ আৰু আপোনালোকক দেখাই আছে যদি পাৰে। ভাই কিবাকৈ ফ্ৰণ্টৰ পৰা সোমাব নোৱাৰিলোঁ, ইফালেদি পিছফালেদি সোমাই আহিলোঁ এনেকৈ। আৰু ইয়াতে বহুত দোকান পোহাৰ কিবা কিবি আছে। বহুত মানুহ, ধুনীয়া, খুব ধুনীয়া। আৰু আমি এনেকৈ লগ বন্ধু মেলি আহিছোঁ কেইজনমানে, আৰু কেইজনমান গৈ গ'ল ৰাস্তাৰ চাইডেদি সোমাবই নাপালে। আমি গৈ আছোঁ এনেকৈ। আপোনালোকে যদি ভাবে শ্বৰ্টকাট কৰিম বুলি, ইফালেদি এনেকৈ ৰাস্তা এটা আছে, তো যাব পাৰি ওপৰৰ ফালে। কিন্তু আমি যিহেতুকে আহিছোঁ দেৰিকৈ, শ্বৰ্টকাট কৰাৰ কথা নাভাবোঁ আৰু এনেকৈ গৈ থাকোঁ যিমান দূৰ পাৰোঁ। আৰু ঠাই এনেকৈ খুব ধুনীয়াকৈ চৰপাত কিবা কিবি তেনেকৈ খুৱাই আছে, আমি যাই থাকোঁ বুলি ভাবোঁ। আৰু আপোনালোক বস্তু দিছে, বঢ়িয়া বটলত ভৰাই লৈছে, এনেকৈ খুব ধুনীয়াকৈ খোৱা পানীৰ যোগান ধৰিছে। আৰু সেইখিনি উঠি গৈছে, বাপৰে বহুত দিনৰ মূৰত খোজকাঢ়িছোঁ। আৰু ৰাতি এতিয়া বাজিছে বৰ্তমান 8:57 বাবে আহিছোঁ। আৰু প্ৰতি বছৰে ৰাতিপুৱাৰ টাইমতে অহা হয়, গধূলিলৈকে বা ৰাতি টাইমত অহা এদিনো হোৱা নাই। এইবেলি আহিলোঁ প্ৰথমবাৰ, খুব বেছি ভাল লাগিলে। আৰু এয়া বিক্ৰম আৰু ভাইটি আৰু আমাৰ বন্ধু, আমি গোটেইবোৰ একেলগে গৈ আছোঁ। আৰু এনেকৈ খুব ধুনীয়াকৈ ৰাস্তাত পানী মাৰি দিছে। ৰাতিপুৱাৰ টাইমত বহুত বেছি গৰম হয় যিহেতুকে। নাই আছে বহুত বেছি মানুহ। আৰু ফাইনেলি আধা পালোহি। নাজানো আজি VIP এণ্ট্ৰি বন্ধ কৰিছে নে নাই, কিন্তু বৰ্তমান দেখিয়ে আছোঁ গাড়ী গৈ আছে, VIP পাছ লগা আছে, কি বা চলি আছে। মানে মন্দিৰত আহিলে অকণমান টাইম উলিয়াই আহিব লাগে। আৰু আমি ভগৱানৰ তাতে ভিক মাগিব গৈছোঁ। কথা এটাই হয়, তেওঁলোকে বাটত বহি ভিক মাগি আছে আৰু আমি মন্দিৰৰ ভিতৰত ভিক্ষা মাগিছোঁ। ধুনীয়াকৈ বেলমাতাদি বেন মাৰি ল'লোঁ এনেকৈ, আৰু তেনেকুৱা হৈছে নাজানো। বাকী উঠিলোঁতো বহুতখিনি উঠিলোঁ, প্ৰায় আমি 8:55 উঠিছিলোঁ আৰু আমি 25 মিনিটমান ওপৰলৈ আহিলোঁ, আধা আহি পালোঁ। আৰু গৈ থাকোঁ বলকচোন আগলৈকে যিমানখিনি পাৰোঁ। আমি ইয়াৰ পৰা দেখিবলৈ পায় এয়া তলৰ গেট পাক, আৰু এয়া আমি পাই গ'লোঁ বহুতখিনি। ফাইনেলি কিবা এটা দেখা পাইছোঁ ওপৰৰ পৰা গুৱাহাটীখন দেখিবলৈ পাই খুব ধুনীয়াকৈ।
আৰু চবচে বেছি এটা মোৰ লজিকৰ ওপৰত আছে আমি এইখিনি সময়ত ঘৰৰ মন্দিৰ ভাগ বন্ধ কৰোঁ, দুৱাৰ ভাগ বন্ধ কৰোঁ, কিন্তু অম্বুবাচী মেলাৰ টাইমত কামাখ্যাৰ মেইন দুৱাৰখন বন্ধ থাকে, কিন্তু গোটেই প্ৰতিমাখিনি চাবলৈ যোৱাৰ ওচৰত লগত থাকিয়ে যায়। তাৰ পৰা খুব ধুনীয়াকৈ কাৰ্পেট লগাই দিছে এইখিনি। আহি পালোঁ আৰু বেছি নাই আৰু অকণমান। এয়া ভিতৰ ভাগতটো বহুত বেছি ভিৰ, সোমাব পাৰিম জানো? ঠেলা হেঁচা স্পেচে নাই। ভিতৰ ভাগত কি খাটাৰনাক দেখোন ভিৰ, সেইটো ইয়াৰে ভিতৰত কি কৰি সোমাম, এণ্ট্ৰি পাম জানো? তো সেইখিনি পালোঁ। পঞ্চল্লিছ মিনিটৰ অন্তত আমি আহি পালোঁ। আৰু জোতা চেণ্ডেল ৰখা জেগা আছিলে এক জেগাত, কিন্তু চাই লওঁ ইয়াতে পাওঁ নে নাপাওঁ নাজানো, ট্ৰাই কৰোঁ। এনেকৈ ভক্তৰ বাবে তেওঁলোকে লৈ আহিছোঁ। আৰক্ষী বিষয়াসকলক বহুত বহুত বেছি ধন্যবাদ, তেওঁলোকে খুব ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে। বহু সময়ৰ অন্তত বহুতখিনি ঠাই পালোঁ, কিন্তু জোতা চেণ্ডেলবোৰে তেতিয়া তাত পলিথিন এটাত ভৰাই থ'লোঁ কিবাকৈ। অলপ ভিতৰলৈকে সোমাই যাওঁ। সেই মাথা দি কিবাকৈ আনিলে আৰু আপুনি বনাই দিছে। কোঁকাল দি ওলাই অহা, এইফাল দি সোমাই যোৱা। আমি চাৰিজন যে কেইজনমান আহিবই নোৱাৰিলে, আমাৰ লগত তিনিজনমান আছিলে, ইহঁত কেইজন ৰৈ গ'ল। বহু সময়ৰ অন্তত 1 ঘণ্টামান হৈ গ'ল আৰু ভাবিছিলোঁ বহুত বেছি ভাগৰ লাগিব, কিন্তু নাই। এনেকৈ কথা পাতি পাৰ হৈ আহি পালোঁ কিবাকৈ বহুতখিনি সময়, আৰু ভাল লাগিলে। এইবাৰ প্ৰথমবাৰ আছিলে মোৰ বাবে। বহুত দূৰ দূৰণিৰ পৰা অহা ভক্তগণ সকলো বাবাসকল, তেওঁলোকে ইয়াতে আশ্ৰয় লৈছে। মাতা দি ফাইনেলি 1 ঘণ্টামান অন্তত মাতা ৰাণীৰ দুৱাৰ ভাগ পালোহি, আৰু ইমান টাইমৰ হাতত আহি বহুত বেছি ভাল লাগিছে। বহুত বেছি শান্তি, আৰু ইমান টাইম অতিক্ৰম কৰাৰ পিছত আমি এইখিনি স্থান পালোঁহি। 1 ঘণ্টামান খোজকাঢ়ি আহি যোৱাৰ পিছত এনেকৈ মই এইটো প্ৰিফাৰ নকৰোঁ, তেওঁলোকে যে চুইছে মোক নেদেখাওঁ আৰু বাৰু। কিন্তু আমি ঘৰৰ দুৱাৰ ভাগ, যি মন্দিৰৰ ভাগ ভিতৰ ভাগ থাকে, সেইখিনিতো আমি নুচোঁ। কিন্তু ইয়াতে আহি মানুহে দেৱীমাৰ প্ৰতিমূৰ্তি যে থাকে, সেইবোৰ চুব নালাগে বুলি মই ভাবোঁ। বাকী নাজানো আৰু, কিবা ভুল ভ্ৰান্তি হ'ব পাৰে। যদি কোনোবাই জানে তো সেইখিনি শুধৰাই দিব বুলি আশা থাকিল। কমেণ্ট বক্সত জনাব। চোৱাটো প্ৰিফাৰ নকৰোঁ, কাৰণ মন্দিৰত তেওঁলোকৰ দুৱাৰৰ সন্মুখত যেনে পৰিছে, আৰু এনেকৈ বহুত ভক্তবান ৰাইজ আহে। তেওঁলোকে নিজৰ নিজৰ মনত থাকে। ইমান বছৰৰ অতিক্ৰমৰ মূৰত বছৰত এবাৰকৈ তেওঁলোকে কামাখ্যা ধামলৈকে আহে খুব ধুনীয়াকৈ। আৰু এয়া গোটেই যি এতিয়া গণেশ মন্দিৰ আছে, গোটেইবোৰ বেৰিকেড ধুনীয়াকৈ কাপোৰ মেৰিয়াই ৰাখি দিছে। মন্দিৰৰ স্থান
হৈছে বলি ঘৰ গোটেই মূলত বিভিন্ন সাধু সন্থ বহিছে ভিতৰখনত আৰু সমগ্ৰ অকণ ধ্যানত বহি আৰু বহুত বেছি মানুহ অতিক্ৰম কৰি নীলাচল পুখুৰীত পাৰ হৈ আৰু ইয়াতে অকণমান টাইম বহি লৈছোঁ চাইডত বহুত কিছু বেকগ্ৰাউণ্ড আপোনালোকে শুনিব পাইছে নাজানো মই ভইচ অভাৰ দিবলৈ চেষ্টা কৰিম अभी कैसे बताएगा वो दिन में बात करना चाहिए था फोटो उठा व्यस्त आगे बढ़िए आगे बढ़िए আপোনালোকক দেখাই আছোঁ ইয়াতে থাকিলে মনোমুগ্ধ হৈ যাব আপোনালোকে বেছি সময় বহুত সময় থাকিবলৈ মন যায় চাবচোন খুব ধুনীয়াকৈ উৰি যোৱা নাই তেওঁলোকে নিজৰ ভাগত মাৰ আশীষ লৈ মাৰ চৰণত আছে আৰু সকলোৱে ইয়াতে ধুনীয়াকৈ ধ্যানত বহিছে বহুতখিনি বহুত দূৰ দূৰণিৰ পৰা ভক্ত হৈছে মানুহ গোটেইবোৰে ধ্যানত বহি আছে
আমি পিছফাল দি আৰু ওলাই আহিলোঁ এনেকৈ যায় এনেকৈ পিছফাল দি ওলাই খুব ধুনীয়াকৈ গোটেইবোৰ বাবা সকলোকে থকা ঠাই আৰু সকলোৱে নিজৰ নিজৰ ধ্যানত বহিছে আৰু এইফালে সোমোৱা নহ'ল ভিতৰ ফালে কাৰণ এইফালে পূৰা একদম ভিৰ তো তাৰ কাৰণে আমি ওলাই গৈ আছোঁ এইখিনি দেখাব নোৱাৰিলোঁ পাৰিলে যদি আহোঁ নেক্সট দেখাবলৈ চেষ্টা কৰিম ৰাস্তাটোৱে খতৰনাক দিছে একদম গলিৰ ভিতৰে তেনেকৈ লৈ আহিছে যা কি নহওক প্ৰস্থান লিখাই আছে আপোনালোকে গমেই পাব বেনাৰ লগাই আছে সৰু সৰুকৈ ওলালোঁ আৰু বহুত সময়ৰ পিছত আৰু আমি আহিছিলোঁ 8:30 বজাত আৰু এতিয়া বাজিলে 11:18 ওলাই দিলোঁ আৰু তেওঁলোকে ইমান দূৰ দূৰণিৰ পৰা আহি আৰু ইয়াতে কিমান কষ্টৰে বাস কৰিবলগীয়া হৈছে যদি চৰকাৰখনে অকণমান থকাৰ কাৰণে কিবা এটা ব্যৱস্থা কৰি দিব পাৰিলে ভাল লাগিলহেঁতেন আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিৱসৰ তেখেতলৈ অনুৰোধ থাকিল যদি ভিডিঅ'টো কোনোবাই যদি শুনি থাকে তেনেকুৱা মানুহে তো এই যি দৰ্শনাৰ্থী থাকে তেওঁলোকৰ থকা ব্যৱস্থাৰ কাৰণে অকণমান ঠাই কিবাকৈ উলিয়াব পাৰিলে আৰু ভিডিঅ'টো ইয়াৰ পৰা সামৰিছোঁ আৰু শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত বেছি ধন্যবাদ আকৌ এটা নতুন ভিডিঅ'ত লগ পাব দিছোঁ চিলড্ৰেন টাটা বাই বাই গুড নাইট এওঁলোকৰ বাবে খুব ধুনীয়াকৈ চাফ চিকুণ হৈ আছে ৰাতিও 12টা বাজিল তেওঁলোকে এই ৰাতি কাম কৰি আছে গোটেই ৰাস্তাবোৰ চাফ চিকুণ কৰি আছে তো বহুত বেছি ধন্যবাদ তেওঁলোকলৈ আৰু ইমান বেছি কষ্ট কৰিছে আৰু বটলবোৰ নলা নৰ্দমাত পেলাই গোটেই জাম জঁটৰ সৃষ্টি কৰিছে প্ৰায় ডাষ্টবিন আছে ডাষ্টবিনত পেলাব আপোনালোকে পাৰিলে ওলাই দিলোঁ আৰু ৰাতি 12টা 12:30 বাজিলে বাই বাই গুড নাইট মানুহখিনি আৰু খাব ভুক্তভোগী হ'ব এইবোৰ মানুহ ইমান দৰ্শনাৰ্থীবোৰে আহিছে ক'ত থাকিবলৈ ঠাই পোৱা নাই তো তেওঁলোকে কিমান কষ্ট কৰি আছে কিন্তু দোকান পোহাৰ ভাঙি ক'ত পলাই যাব এতিয়া পুলিচে খেদিলেও যাবনো ক'ত আমাৰ লোকেল মানুহখিনি ভাল নহয় যিবিলাকে আহিব সোমাব নাপালে হাল্লা কৰিব কিবা কৰিব সেইবোৰৰ পৰা অলপ দূৰত থাকক